মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ 1998 চনৰ পৰা 2024 চনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজীৰ প্ৰশ্নকাকতখন আলোচনা কৰিব খুজিছোঁ। প্ৰথমতে আমি প্ৰিপজিশ্যনখিনি আলোচনা কৰিব খুজিছোঁ। 98 চনৰ প্ৰিপজিশ্যনখিনি আহিছে 1 নম্বৰ চেণ্টেন্স, ডোণ্ট বুষ্ট ডেছ ইউৰ ৱেল্থ। অপশ্যনত আছে অফ ইন ফৰ। ইয়াতে হ'ব ডোণ্ট বুষ্ট অফ ইউৰ ৱেল্থ। তাৰ মানে হৈছে তোমাৰ ঐশ্বৰ্য বিভূতি বা ধন সম্পত্তিক লৈ গৌৰৱ নকৰিবা। 2 নম্বৰ চেণ্টেন্স আহিছে দ্য লেমমেন লিভছ বাই বেগিং। অপশ্যনত আছে উইথ ফ্ৰম বাই। ইয়াতে লিভছ বাই বেগিং হ'ব, কাৰণ লিভছ বাই বেগিং মানে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা, অৰ্থাৎ লিভ বাই মানে জীৱন নিৰ্বাহ কৰা। ইয়াতে অৰ্থটো হ'ব ফুৰা মানুহজনে ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰিছিল। 3 নম্বৰ চেণ্টেন্সটো আহিছে হি অফেন ছাফাৰ্ছ ডেছ ইলনেছ। অপশ্যনত আছে ইন ফ্ৰম আৰু উইথ। ইয়াতে ছাফাৰৰ লগত সদায় ফ্ৰম হয়। ছাফাৰ ফ্ৰম মানে কোনো বেমাৰ বা কোনো নৰিয়াত ভোগা। গতিকে ইয়াত চেণ্টেন্সটোত কাৰেক্ট অপশ্যন হ'ব ছাফাৰ্ছ ফ্ৰম। তেওঁ অৰ্থটো হ'ব হি অফেন ছাফাৰ্ছ ফ্ৰম ইলনেছ। তেওঁ প্ৰায়েই বা সঘনাই বেমাৰ বা অসুস্থতাত ভোগে। তাৰ পিছৰ চেণ্টেন্সটো আছে আই বট দিছ পেন ডেছ 5 rupees। ইয়াতে ফৰ হ'ব আই বট দিছ পেন ফৰ 5 rupees। কিয় ফৰ হ'ব? আমি যদি কোনো এটা বস্তু কিনো, তেতিয়া কিনাৰ সময়ত যেতিয়া কোনো এটা বিনিময় দি কিনো, তেতিয়া বাইৰ লগত ফৰ হয়। গতিকে আই বট দিছ পেন ফৰ 5 rupees। মই এই কলমটো 5 টকা দি কিনিছিলোঁ। তাৰ পিছৰ চেণ্টেন্স আহিছে শ্বুজ আৰ মেড ডেছ লেডাৰ। অপশ্যনত আছে অফ ফ্ৰম আৰু উইথ। গতিকে ইয়াতে মেডৰ লগত অফ হ'ব এনচাৰত কাৰেক্ট অপশ্যন, কিন্তু মেকৰ লগত ফ্ৰমো হয়। গতিকে ফ্ৰম কেতিয়া হয় আৰু অফ কেতিয়া হয় এই কথাটো জানিব লাগিব। যদি আমি কোনো এটা বস্তু তৈয়াৰ কৰোঁতে বা বনাওঁতে যদি গুণটো নোহোৱা হৈ যায়, তেতিয়া গুণটো নোহোৱা হৈ গ'লে তাক আমি মেকৰ লগত ফ্ৰম লিখোঁ। যেতিয়া আমি এৱা গাখীৰৰ পৰা দৈ গাখীৰ বনাওঁ, তেতিয়া এৱা গাখীৰৰ যিটো গুণ আছে, দৈ গাখীৰ বনাওঁতে সেই গুণটো নাথাকে। তেনেকুৱা ক্ষেত্ৰত আমি মেকৰ লগত ফ্ৰম লগাব পাৰোঁ। কিন্তু এই চেণ্টেন্সটোত শ্বুজ আৰ মেড অফ লেডাৰ হ'ব, কিয়নো যেতিয়া আমি লেডাৰ বা চামৰাৰ পৰা জোতাযোৰ বনাওঁ, তেতিয়া লেডাৰৰ যিটো গুণ, সেই গুণটো জোতাযোৰ বনোৱাৰ পিছতো থাকি যায়। অৰ্থাৎ জোতাযোৰ আমি লেডাৰ বা চামৰাৰ জোতা বুলিয়ে কওঁ। অৰ্থাৎ জোতাযোৰ বনোৱাৰ আগতেও লেডাৰ ব্যৱহাৰ কৰা হৈছিল আৰু বস্তুটো বনোৱাৰ পিছত আমি চামৰাৰ জোতা বুলিয়ে কওঁ। অৰ্থাৎ গুণটো সলনি হোৱা নাই, কেৱল মাত্ৰ শ্বেপ বা আকাৰটো সলনি হৈছে। গতিকে ইয়াতে শ্বুজ আৰ মেড অফ লেডাৰ, জোতা চামৰেৰে বনোৱা হয়, সেইটো কাৰেক্ট হ'ব। তাৰ পিছৰ চেণ্টেন্স আছে দ্য ষ্টুডেণ্ট ৱাজ চিউৰ ডেছ ছাকচেছ। গতিকে ইয়াতে চিউৰ অফ হ'ব, চিউৰৰ লগত সদায় অফ প্ৰিপজিশ্যন হয়। তেতিয়া দ্য ষ্টুডেণ্ট ৱাজ চিউৰ অফ ছাকচেছ মানে ছাত্ৰজন কৃতকাৰ্য হোৱাটো নিশ্চিত। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ HSLC 99ৰ প্ৰথম চেণ্টেন্সটো। চেণ্টেন্সটো আছে আই ৱাৰ্ণ্ড হিম ডেছ ড্ৰাইভিং ছ' ফাষ্ট। অপশ্যনত আছে ফৰ, অন আৰু এগেইনষ্ট। গতিকে ইয়াতে হ'ব ৱাৰ্ণ এগেইনষ্ট, কিয়নো আমি মানুহে কৰা কিবা কামৰ বিৰুদ্ধে যদি সতৰ্ক কৰি দিব লগা হয়, তেতিয়া ৱাৰ্ণৰ পিছত সদায় এগেইনষ্ট হয়। চেণ্টেন্সটোৰ অসমীয়া হ'ব আই ৱাৰ্ণ হিম ড্ৰাইভিং ছ' ফাষ্ট, মানে মই তেওঁক ইমান বেগাই গাড়ী চলোৱাটোত সতৰ্ক কৰি দিছিলোঁ। 2 নম্বৰ চেণ্টেন্স আছে দ্য ব্লাইণ্ড মেন লিভছ ডেছ বেগিং। অপশ্যনত আছে বাই উইথ আৰু অন। গতিকে ইয়াতে হ'ব লিভছ বাই বেগিং, এইটো আগতেও আহিছে। গতিকে লিভছ বাই বেগিং মানে জীৱিকা নিৰ্বাহ কৰা। অন্ধ মানুহজনে ভিক্ষা খুজি জীৱিকা নিৰ্বাহ কৰিছিল। 3 নম্বৰ চেণ্টেন্সটো আছে অলৱেজ বিৱেৰ ডেছ ফলছ ফ্ৰেণ্ডছ। বিৱেৰৰ লগত সদায় অফ হয়, বিৱেৰ অফ মানে সাৱধান। গতিকে অলৱেজ বিৱেৰ অফ ফলছ ফ্ৰেণ্ডছ মানে মিছা বন্ধুৰ পৰা সদায় সাৱধানে থাকিবা। 4 নম্বৰ চেণ্টেন্সটো আহিছে এ গ্ৰিডি মেন হেংকাৰ্ছ ডেছ মানি। অপশ্যনত আছে আফটাৰ, ফৰ আৰু ইন। গতিকে ইয়াতে কাৰেক্ট এনচাৰ হ'ব এ গ্ৰিডি মেন হেংকাৰ্ছ আফটাৰ মানি। অৰ্থাৎ লোভীয়া মানুহে টকাক লোভ কৰে। হেংকাৰ আফটাৰ মানে লোভ কৰা। তাৰ পিছৰ চেণ্টেন্স আছে হি চেণ্ড দ্য লেটাৰ ডেছ হেণ্ড। অপশ্যনত আছে বাই উইথ ইন। গতিকে হি চেণ্ড দ্য লেটাৰ বাই হেণ্ড, হাতে হাতে কোনো চিঠি দিয়া বুজালে সদায় চেণ্ডৰ লগত বাই হয়, চেণ্ড বাই হেণ্ড। তেওঁ চিঠিখন হাতে হাতে দিছিল।
তাৰ পিছৰ সেন্টেন্স আছে দ্য টাইগাৰ লিভছ ডেছ ফ্লেছ অপশ্যনত আছে বাই অন আৰু উইথ গতিকে ইয়াতে হ'ব দ্য টাইগাৰ লিভছ অন ফ্লেছ লিভছ অন মানে কি লিভছ অন মানে খাই জীয়াই থকা গতিকে অৰ্থটো হ'ব সেন্টেন্সটোৰ দ্য টাইগাৰ লিভছ অন ফ্লেছ বাঘে মাংস খাই জীয়াই থাকে এইবাৰ আমি আলোচনা কৰিব ওলাইছোঁ HSLC এক্সাম 2000ৰ কুৱেশ্যন পেপাৰখন ইয়াৰ প্ৰথম সেন্টেন্সটো হৈছে দ্য শ্বিপ ৱাজ বাউণ্ড ডেছ ইণ্ডিয়া অপশ্যনত আছে টু অফ আৰু ফৰ গতিকে ইয়াত হ'ব বাউণ্ড ফৰ ইণ্ডিয়া কিয়নো কোনো দেশ অভিমুখে কোনো জাহাজ আদি যাবৰ কাৰণে যদি মানে সাজু হৈ থাকে তেতিয়া বাউণ্ডৰ লগত ফৰ হয় গতিকে শ্বিপ ৱাজ বাউণ্ড ফৰ ইণ্ডিয়া জাহাজখন ভাৰতলৈ যাবলৈ সাজু হৈ আছে তেনেকুৱা অৰ্থ হ'ব 2 নম্বৰ সেন্টেন্স আছে ভাৰ্চু কনচিষ্ট ডেছ স্পিকিং দ্য ট্ৰুথ অপশ্যন আছে ইন অফ আৰু অন গতিকে ইয়াতে ভাৰ্চু কনচিষ্ট ইন হ'ব কনচিষ্ট ইন মানে হৈছে নিৰ্ভৰ কৰা অৱশ্যে কনচিষ্টৰ লগত অফো হয় তেতিয়া কনচিষ্টৰ লগত অফ হ'লে কনচিষ্ট অফ মানে গঠিত গতিকে সেন্টেন্সটোত কনচিষ্ট অফ নহ'ব ইয়াতে ভাৰ্চু কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ হ'ব অৰ্থটো হ'ব ভাৰ্চু বা সজগুণ সঁচা কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰে 3 নম্বৰ সেন্টেন্সটো আছে আই ৱাজ এমেজড ডেছ হিজ কণ্ডাক্ট এমেজৰ লগত সদায় এড হয় এমেজ এড মানে আচৰিত হোৱা বা বিস্মিত হোৱা গতিকে আই ৱাজ এমেজড এট হিজ কণ্ডাক্ট মানে মই তেওঁৰ স্বভাৱক লৈ বিস্মিত হৈছিলোঁ তাৰ পিছৰ সেন্টেন্স আছে চি ইজ গিফটেড ডেছ এ চুইট ভইচ অপশ্যনত আছে অফ টু আৰু উইথ ইয়াতে গিফটেডৰ লগত সদায় উইথ হ'ব গিফটেড উইথ মানে আশীষ ধন্য বা আশীৰ্বাদ পুষ্ট হোৱা গতিকে ইয়াতে চি ইজ গিফটেড উইথ এ চুইট ভইচ তেওঁ এটা মধুৰ মাতেৰে আশীৰ ধন্য হৈছে তাৰ পিছৰ সেন্টেন্স আছে আই কেনট এগ্ৰি ডেছ ইউৰ প্ৰপ'জেল অপশ্যন আছে এট টু আৰু উইথ গতিকে আই কেনট এগ্ৰি টু ইউৰ প্ৰপ'জেল ইয়াতে টু হ'ব মই তোমাৰ বা আপোনাৰ প্ৰপ'জেল বা প্ৰস্তাৱত একমত হ'ব নোৱাৰোঁ অৱশ্যে এগ্ৰিৰ লগত আচলতে উইথো হয় এগ্ৰিৰ লগত যেতিয়া উইথ হ'ব তেতিয়া ইফালে কোনো পাৰ্চন থাকিব অৰ্থাৎ ব্যক্তিৰ লগত যদি কোনো একমত বা সন্মত হ'ব বুজায় তেতিয়া এগ্ৰিৰ লগত উইথ হয় আৰু যেতিয়া কোনো প্ৰস্তাৱ বা পৰামৰ্শ প্ৰপ'জেল আৰু ছাজেশ্যন যদি থাকে তেতিয়া আমাৰ এগ্ৰিৰ লগত সদায় টু হ'ব এগ্ৰি টু প্ৰপ'জেল এগ্ৰি টু ছাজেশ্যন নেক্সট সেন্টেন্সটো আছে আই হেভ গ্ৰেট ৰিগাৰ্ড ডেছ মাই টিচাৰ্ছ এই সেন্টেন্সটোত মানে অপশ্যন আছে ফৰ ইন আৰু টু গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব ৰিগাৰ্ড ফৰ মানে কোনো ব্যক্তিৰ প্ৰতি থকা শ্ৰদ্ধা গতিকে আই হেভ গ্ৰেট ৰিগাৰ্ড ফৰ মাই টিচাৰ্ছ মিনিংটো হ'ব মোৰ শিক্ষকসকলৰ প্ৰতি মোৰ গভীৰ বা বহুত শ্ৰদ্ধা আছে গতিকে ৰাইট অপশ্যন হ'ব ৰিগাৰ্ড ফৰ এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ 2002ৰ কুৱেশ্যন পেপাৰখন ইয়াৰ প্ৰথম সেন্টেন্সটো আহিছে আই এম ছেটিছফাইড ডেছ ইউৰ ৱৰ্ক অপশ্যনত আছে বাই উইথ আৰু এট ছেটিছফাইডৰ লগত সদায় উইথ হয় ছেটিছফাইড উইথ মানে সন্মত বা সন্তুষ্ট হোৱা আই এম ছেটিছফাইড উইথ ইউৰ ৱৰ্ক মই আপোনাৰ বা তোমাৰ কামত সন্তুষ্ট হৈছোঁ তাৰ পিছৰ সেন্টেন্স হৈছে দ্য বয় ৱাজ চাৰ্জ ডেছ ষ্টিলিং অপশ্যনত আছে ফৰ অফ আৰু উইথ ইয়াতে চাৰ্জৰ লগত হ'ব চাৰ্জ উইথ মানে দোষী সাব্যস্ত হোৱা দ্য বয় ৱাজ চাৰ্জ উইথ ষ্টিলিং ল'ৰাজন চোৰ কৰা বুলি দোষী সাব্যস্ত হৈছিল তাৰপিছৰ সেন্টেন্স আছে ইউ শ্বুড বি পলাইট ডেছ ইয়ৰ ছিনিয়ৰ্ছ ইয়াতে টু উইথ আৰু ফৰ অপশ্যন আছে গতিকে ইয়াতে পলাইটৰ লগত সদায় পলাইট টু ইয়ৰ ছিনিয়ৰ তুমি তোমাৰ ছিনিয়ৰ বা জ্যেষ্ঠসকলৰ প্ৰতি নম্ৰ হোৱা উচিত তাৰ পিছৰ সেন্টেন্স আছে আই হেভ এ ডিষ্টেষ্ট ডেছ পপ মিউজিক অপশ্যনত আছে ইন ফৰ আৰু অফ গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব ডিষ্টেষ্ট ফৰ মানে ৰুচি নথকা কিবা বস্তুৰ প্ৰতি যদি আগ্ৰহ বা ৰুচি নাথাকে তেতিয়া ডিষ্টেষ্টৰ লগত ফৰ হয় আই হেভ এ ডিষ্টেষ্ট ফৰ পপ মিউজিক মানে মোৰ পপ মিউজিকৰ ওপৰত
কোনো ৰুচি নাই তেনেকৈ অৰ্থ কৰিছে এইবাৰ আমি HSLC 2003 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আছে গান্ধী ৱাজ কনভিক্টেড ডেছ লাইং অপশ্যনত আছে অফ ফৰ আৰু টু গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব গান্ধী ৱাজ কনভিক্টেড অফ লাইং কনভিক্টেড অফ মিনছ একিউজ অফ দোষী সাব্যস্ত কৰা অৰ্থাৎ গান্ধীজীক মিছা কোৱা বুলি দোষী সাব্যস্ত কৰা হৈছিল গতিকে কনভিক্টেড অফ নেক্সট চেণ্টেন্স আছে দ্য লেবাৰ লিভছ ডেছ হেণ্ড টু মাউথ গতিকে ইয়াতে হ'ব লিভছ ফ্ৰম হেণ্ড টু মাউথ লিভছ ফ্ৰম হেণ্ড টু মাউথ মানে পেটে ভাতে খাই জীয়াই থকা গতিকে চেণ্টেন্সটোৰ মিনিং বা অৰ্থ হ'ব শ্ৰমিকজনে পেটে ভাতে খাই জীয়াই আছে তাৰ নেক্সট কুৱেশ্যনটো আছে নেক্সট চেণ্টেন্সটো আছে আই ৱাৰ্ণ হিম ডেছ ড্ৰাইভিং ছ' ফাষ্ট এইটো চেণ্টেন্স আগতে আহিছে গতিকে আই ৱাৰ্ণ হিম এগেইনষ্ট ড্ৰাইভিং ছ' ফাষ্ট গতিকে ৱাৰ্ণ এগেইনষ্ট হ'ব তাৰ পিছৰ চেণ্টেন্সটো আছে আই অলৱেজ বিৱেৰ ডেছ ফলছ ফ্ৰেণ্ডছ এইটো আগতে আহিছে গতিকে ইয়াতে হ'ব অলৱেজ বিৱেৰ অফ ফলছ ফ্ৰেণ্ডছ বিৱেৰ অফ মানে সাৱধান ইটছ অফ তাৰ পিছৰ চেণ্টেন্স আছে গ্ৰেট বুকছ ডিল ডেছ হিউমেন প্ৰব্লেমছ গতিকে ইয়াতে কি হ'ব গ্ৰেট বুকছ ডিল উইথ হিউমেন প্ৰব্লেমছ ডিল শব্দটোৰ লগত দুটা প্ৰিপজিশ্যন হয় ডিল ইন হয় আৰু ডিল উইথ হয় ডিল উইথ মানে হৈছে দুটাৰ অৰ্থ কি এক নম্বৰতে হৈছে ডিল উইথে সম্পৰ্ক স্থাপন কৰা বুজায় আৰু ডিল উইথে আলোচনা কৰা বুজায় আৰু দ্বিতীয়তে ডিল ইন ডিলৰ লগত ইনো হ'ব পাৰে ডিল ইন হ'লে ব্যৱসায় বা বেপাৰ কৰা হয় গতিকে চেণ্টেন্সটো ইয়াতে আছে গ্ৰেট বুকছ ডিল ডেছ হিউমেন প্ৰব্লেমছ গতিকে ইয়াত হ'ব গ্ৰেট বুকছ ডিল উইথ হিউমেন প্ৰব্লেমছ অৰ্থাৎ মহান গ্ৰন্থই মানুহৰ সমস্যাৰ কথা আলোচনা কৰে তাৰ পিছৰ চেণ্টেন্স আছে দ্য টিচাৰ ৱাজ এনয়ড ডেছ মি অপশ্যনত আছে এট ফ্ৰম আৰু উইথ গতিকে ইয়াতে হ'ব এনয়ড উইথ মি অৰ্থটো কি হ'ব শিক্ষকজনে মোৰ ওপৰত বিৰক্ত হৈছিল মানে এনয় ভাৰ্বটোৰ পিছত এনয়ৰ লগত উইথো হয় উইথ প্ৰিপজিশ্যনো হয় আৰু এনয় এট প্ৰিপজিশ্যনো হয় উইথ হ'ব যেতিয়া ব্যক্তিৰ লগত উইথ হ'ব এনয়ড উইথ পাৰ্চন অৰ এনয়ড এট থিং গতিকে ইয়াত যিহেতু পাৰ্চন আছে মি গতিকে এনয়ড উইথ মি হ'ব তাৰমানে শিক্ষকজন মোৰ প্ৰতি বিৰক্ত হৈছিল এইবাৰ আমি লৈছোঁ 2004 HSLC কুৱেশ্যন পেপাৰখন ইয়াৰে প্ৰথম চেণ্টেন্স আছে চক্ৰেটিছ হেড ন' ডিজায়াৰ ডেছ ৱেল্থ অৰ কমফৰ্ট অপশ্যনত আছে ফৰ অফ টু ৱৰ্ডছ গতিকে ডিজায়াৰৰ লগত সদায় ফৰ হয় ডিজায়াৰ ফৰ মানে কোনো বস্তুৰ প্ৰতি থকা লিপ্সা বা ইচ্ছা বা লোভ গতিকে চক্ৰেটিছ হেড ন' ডিজায়াৰ ফৰ ৱেল্থ অৰ কমফৰ্ট অৰ্থটো কি হ'ব চক্ৰেটিছৰ কোনো ধন সম্পত্তি নাই বা আৰাম বা স্বাচ্ছন্দ্যৰ প্ৰতি তেওঁৰ লোভ নাছিল লিপ্সা নাছিল তাৰ পিছৰ চেণ্টেন্স আছে পে এটেনশ্যন ডেছ হোৱাট ইউৰ টিচাৰ ছেইজ গতিকে ইয়াতে অপশ্যনত আছে এট ইন আৰু টু গতিকে পে এটেনশ্যন টু মানে মনোযোগ দিয়া চেণ্টেন্সটোৰ মিনিং হ'ব পে এটেনশ্যন টু হোৱাট ইউৰ টিচাৰ ছেইজ তোমাৰ শিক্ষকে যি কয় মনোযোগ দি শুনিবা তাৰ পিছৰ চেণ্টেন্স আহিছে হি ইজ ছেটিছফাইড ডেছ হিজ জব এট অপশ্যনত আছে এট উইথ আৰু ইন গতিকে ছেটিছফাইডৰ লগত উইথ হয় আমি আগতে পাইছোঁৱেই গতিকে হি ইজ ছেটিছফাইড উইথ হিজ জব তেওঁৰ কাম বা চাকৰিটোৰ প্ৰতি তেওঁ সন্তুষ্ট হৈছে ছেটিছফাইড উইথ তাৰ পিছৰ চেণ্টেন্স আহিছে আই এম ইনডেপ্টেড ডেছ ইউ ফৰ ইউৰ হেল্প অপশ্যনত আছে উইথ এট টু গতিকে ইয়াতে ইনডেপ্টেডৰ লগত টু হয় ইনডেপ্টেড টু মানে ঋণী বা ধৰুৱা আই এম ইনডেপ্টেড টু ইউ ফৰ ইউৰ হেল্প মই তোমাৰ প্ৰতি তুমি সহায় কৰা তুমি তোমাৰ সহায়ৰ বাবে মই তোমাৰ ওচৰত ঋণী বা ধৰুৱা হৈ আছোঁ তাৰ পিছৰ চেণ্টেন্স আছে আছাম ইজ ৰিচ ডেছ মিনাৰেলছ অপশ্যনত আছে ইন ফৰ আৰু উইথ গতিকে ইয়াতে হ'ব ৰিচ ইন মানে চহকী বা ধনী চেণ্টেন্সটোৰ মিনিং হ'ব আছাম ইজ ৰিচ ইন মিনাৰেলছ অসম খনিজ পদাৰ্থত চহকী তাৰ পিছৰ চেণ্টেন্স আছে ওৱান শুড বি কনচিয়াছ ডেছ ওৱানছ ফল মানে মানুহে মানুহৰ যিটো ফল্ট বা দোষ সেই দোষৰ ওপৰত
সজাগ হ'ব লাগে গতিকে কনচিয়াছ অফ মানে সজাগ হোৱা এবাৰ আমি 2005 কুৱেশ্যন পেপাৰখন লৈছোঁ এটা ফাৰ্ষ্ট চেণ্টেন্স আছে মেন ডাজ নট লিভ ডেছ ব্ৰেড এলোন অপশ্যনত আছে অন ফৰ বাই এই চেণ্টেন্সটোত আমি লিভ বাই হ'ব লিভ বাই মানে যদিও জীৱিকা নিৰ্বাহ কৰা বুজায় মানে তথাপি ইয়াতে এইটো এটা প্ৰভাৰ্বৰ নিচিনা মেন ডাজ নট লিভ বাই ব্ৰেড এলোন মানে খাই বৈ থকাটোৱে মানুহৰ জীৱন নহয় তাৰ পিছৰ চেণ্টেন্সটো আছে দেয়াৰ ইজ এন এক্সেপশ্যন ডেছ এভৰি ৰুল অপশ্যনত আছে অন টু আৰু ইন ইয়াতে হ'ব এক্সেপশ্যন টু মানে হৈছে ব্যতিক্ৰম গতিকে দেয়াৰ ইজ এন এক্সেপশ্যন টু এভৰি ৰুল মানে প্ৰত্যেক নিয়মৰে একোটা ব্যতিক্ৰম আছে তাৰ পিছৰ চেণ্টেন্স ইউ শুড নট বষ্ট ডেছ ইউৰ ৱেল্থ এই চেণ্টেন্সটো বাৰে বাৰে আহিছে গতিকে বষ্টৰ লগত অফ হ'ব বষ্ট অফ মানে গৌৰৱ কৰা বা গৰ্ব কৰা বা অহংকাৰ কৰা ইয়াৰ পিছতে আছে মিষ্টাৰ শৰ্মা প্ৰিজাইডেড ডেছ দ্য মিটিং অপশ্যনত আছে অন এট আৰু অভাৰ গতিকে ইয়াতে প্ৰিজাইডৰ লগত সদায় অভাৰ হয় প্ৰিজাইড অভাৰ মানে হৈছে সভাপতিত্ব কৰা চেণ্টেন্সটোৰ অসমীয়া মিনিং হ'ব মিষ্টাৰ শৰ্মাই মিটিংখনত বা সভাখনত সভাপতিত্ব কৰিছিল তাৰ পিছৰ চেণ্টেন্স আছে চি প্ৰিফিয়াৰ্ছ টি ডেছ কোল্ড ড্ৰিংকছ অপশ্যনত আছে ফৰ দেন টু গতিকে ইয়াতে হ'ব প্ৰিফিয়াৰৰ লগত টু হয় প্ৰিফিয়াৰ টু ইনফেৰিয়াৰ টু জুনিয়ৰ টু ছিনিয়ৰ টু ইয়াতে প্ৰিফিয়াৰ মানে হৈছে কিবা এটা বস্তুতকৈ কিবা এটা বস্তু বেছিকৈ পচন্দ কৰা গতিকে প্ৰিফিয়াৰৰ লগত টু হ'ব চেণ্টেন্সটোৰ মিনিং বা অসমীয়া অৰ্থ হ'ব চি প্ৰিফিয়াৰ্ছ টি টু কোল্ড ড্ৰিংকছ তাৰমানে তেওঁ শীতল পানীয়তকৈ চাহ বেছি ভাল পায় তাৰ পাছৰ চেণ্টেন্সটো আছে ন'বডি ইন দ্য ক্লাছ কুড কম্পিট ডেছ ৰাজু অপশ্যনত আছে এগেইনষ্ট উইথ আৰু টু গতিকে কম্পিটৰ লগত উইথ হয় কম্পিট উইথ মানে ফেৰ মৰা বা প্ৰতিযোগিতা কৰা গতিকে ক্লাছৰ কোনেও ৰাজুৰ লগত প্ৰতিযোগিতা বা ফেৰ মাৰিব নোৱাৰে সেইটো হৈছে অৰ্থ এইবাৰ আমি 2006 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াতে ফাৰ্ষ্ট চেণ্টেন্সটো আছে আই কেনট পাৰ্ট ডেছ দিছ বুক অপশ্যনত আছে উইথ অফ আৰু ফ্ৰম পাৰ্টৰ লগত আচলতে উইথো হয় আৰু পাৰ্টৰ লগত ফ্ৰমো হয় কিন্তু এই চেণ্টেন্সটোত আই কেনট পাৰ্ট উইথ দিছ বুক মই এই কিতাপখন ত্যাগ কৰিব নোৱাৰোঁ বা এৰিব নোৱাৰোঁ গতিকে পাৰ্টৰ লগত ইয়াতে উইথ হ'ব ফ্ৰম নহ'ব ফ্ৰম হ'ব লাগিলে মানে কি হয় কোনো এটা বস্তুৰ পৰা কোনো এটা বস্তু মানে এৰি যোৱা বিদায় লোৱা তেনেকুৱা অৰ্থত পাৰ্টৰ লগত ফ্ৰম হয় গতিকে ইয়াত আই কেনট পাৰ্ট উইথ দিছ বুক অৰ্থটো হৈছে মই এই কিতাপখন ত্যাগ কৰিব নোৱাৰোঁ এভইড কৰিব নোৱাৰোঁ তাৰ পাছৰ চেণ্টেন্স আছে আই ৱাজ ছাৰপ্ৰাইজ ডেছ হিজ বিহেভিয়াৰ অপশ্যনত আছে উইথ বাই এট গতিকে ছাৰপ্ৰাইজৰ লগত সদায় এড হয় ছাৰপ্ৰাইজ এট মানে আচৰিত হোৱা মই তেওঁৰ বিহেভিয়াৰ বা মানে তেওঁৰ বিহেভিয়াৰত মই বৰ ছাৰপ্ৰাইজ হৈছিলোঁ তেওঁৰ যিটো আচৰণ বা বিহেভিয়াৰ সেই আচৰণত মই বৰ আচৰিত হৈ পৰিছিলোঁ তাৰ পাছৰ চেণ্টেন্স আছে হি উইল কাম বেক ডেছ এন আৱাৰ অপশ্যনত আছে বাই এট আৰু ইন গতিকে ইয়াতে হ'ব হি উইল কাম বেক ইন এন আৱাৰ মানে অৰ্থটো হ'ব তেওঁ এঘণ্টাৰ ভিতৰতে উভতি আহিব তাৰ পিছৰ চেণ্টেন্স আছে দি লেমমেন লিভছ ডেছ বেগিং অপশ্যনত আছে বাই উইথ অন এই চেণ্টেন্সটো আগতেও আহিছে গতিকে দ্য লেমমেন লিভছ বাই বেগিং হ'ব সুৰা মানুহজনে ভিক্ষা খুজি জীৱিকা নিৰ্বাহ কৰে লিভছ বাই মানে হ'ল জীৱিকা নিৰ্বাহ কৰা তাৰ পিছৰ চেণ্টেন্স আছে ডু নট ৰান ডেছ মানি অপশ্যনত আছে ফৰ আফটাৰ এট গতিকে ইয়াত হ'ব ডোণ্ট ৰান আফটাৰ মানি মানে ৰান আফটাৰ মানি মানে পিছে পিছে দৌৰা বা লোভ কৰা গতিকে ইয়াত চেণ্টেন্সটোত হ'ব ধনৰ প্ৰতি লোভ নকৰিবা তাৰ পাছৰ চেণ্টেন্স চি ৱাজ টায়াৰ্ড ডেছ ৱেইটিং ফৰ হিম অপশ্যনত আছে উইথ বাই আৰু অফ টায়াৰ্ডৰ লগত উইথ অফ হয় টায়াৰ্ড অফ মানে ভাগৰুৱা বা ক্লান্ত হোৱা গতিকে চি ৱাজ টায়াৰ্ড অফ ৱেইটিং ফৰ হিম অৰ্থটো হৈছে তাই তেওঁৰ কাৰণে অপেক্ষা কৰি ভাগৰুৱা হৈ পৰিছিল
এইবাৰ আমি আলোচনা কৰিছোঁ 2008 কুৱেশ্যন পেপাৰখন। ইয়াতে ফাৰ্ষ্ট চেণ্টেন্স আহিছে ডু নট বষ্ট ডেছ ইউৰ ৱেল্থ। অপশ্যনত আছে ফৰ অফ আৰু ইন। গতিকে এইটো চেণ্টেন্স বাৰে বাৰে আহি আছে, গতিকে বষ্টৰ লগত অফ হয়। বষ্ট অফ মানে গৌৰৱ কৰা বা অহংকাৰ কৰা, গতিকে আনচাৰটো হ'ব ডোণ্ট বষ্ট অফ ইউৰ ৱেল্থ। তাৰপিছত দ্য শ্বিপ ৱাজ বাউণ্ড এজ ইণ্ডিয়া। অপশ্যনত আছে টু ফৰ আৰু অফ। এই চেণ্টেন্সটো আগতে আহিছে, গতিকে দ্য শ্বিপ ৱাজ বাউণ্ড ফৰ ইণ্ডিয়া। তাৰ পাছৰ চেণ্টেন্সটো আছে হি গ'জ টু স্কুল ডেছ বাছ। অপশ্যনত আছে ইন বাই আৰু উইথ। গতিকে কোনো যান বাহন আদিৰে যোৱা বুজালে যোৱা হ'লে বাই হয়, যেনে বাই বাছ, বাই ট্ৰেইন, বাই বাইচাইকেল। গতিকে হি গ'জ টু স্কুল বাই বাছ, তেওঁ স্কুললৈ বাছেৰে যায়। তাৰ পাছৰ চেণ্টেন্স হি হেজ বিন ছাফাৰিং ডেছ ফিভাৰ। অপশ্যনত আছে উইথ বাই আৰু ফ্ৰম। গতিকে ইয়াতে ছাফাৰৰ লগত ফ্ৰম, এইটো আগতে আহিছে, ছাফাৰৰ লগত সদায় ফ্ৰম হয়। বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হোৱাৰ কাৰণে হি হেজ বিন ছাফাৰিং হৈছে। গতিকে ইয়াতে ছাফাৰিং ফ্ৰম ফিভাৰ, তেওঁ জ্বৰত ভুগি আছে। তাৰপিছত আহিছে আছাম ইজ ৰিচ ডেছ মিনাৰেলছ। অপশ্যনত আছে উইথ ফৰ আৰু ইন। গতিকে ইয়াত হ'ব আছাম ইজ ৰিচ ইন মিনাৰেলছ। তাৰপিছত আই প্ৰিফাৰ টি ডেছ ক'ল্ড ড্ৰিংকছ টু ফ্ৰম দেন, এইকেইটা অপশ্যন আছে। গতিকে ইয়াতে আই প্ৰিফাৰ টি টু ক'ল্ড ড্ৰিংকছ, এইটো আগতেও আহিছে। আচলতে প্ৰিফাৰৰ লগত অৰ্থ অনুযায়ী দেন হয় যেন লাগে, কিন্তু দেন হয় যেন লাগিলেও কেইটামান শব্দ যেনে প্ৰিফাৰ, ছিনিয়ৰ, জুনিয়ৰ, ইনফেৰিয়ৰ, এই শব্দবিলাকৰ লগত সদায় টু প্ৰিপজিশ্যন হয়। এইবাৰ আমি লৈছোঁ 2009 পেপাৰখন। ইয়াৰে ফাৰ্ষ্ট চেণ্টেন্স আছে শ্বুজ আৰ মেড ডেছ লেডাৰ, উইথ, অফ, বাই, এই তিনিটা অপশ্যন আছে। গতিকে ইয়াতে শ্বুজ আৰ মেড অফ লেডাৰ, এইটো আগতে আহিছে। তাৰপিছত আহিছে আই কেনট এগ্ৰী ডেছ ইউৰ প্ৰপ'জেল। অপশ্যনত আছে টু উইথ আৰু অন। ইয়াতে এগ্ৰীৰ লগত টু হ'ব, এগ্ৰীৰ লগত অৱশ্যে উইথো হয়। এগ্ৰীৰ লগত টু কেতিয়া হয়, যেতিয়া কোনো প্ৰপ'জেল বা ছাজেশ্যন বুজোৱা হয় তেতিয়া এগ্ৰীৰ লগত টু হয়। আই কেনট এগ্ৰী টু ইয়ৰ প্ৰপ'জেল, মই তোমাৰ প্ৰস্তাৱৰ লগত একমত বা সন্মত হ'ব নোৱাৰোঁ। তাৰ পাছৰ চেণ্টেন্স আছে দ্য মেন ৰিপেণ্টেড ডেছ হিজ পাষ্ট মিছডিডছ। অপশ্যনত আছে ফৰ, এট আৰু অফ। গতিকে এই চেণ্টেন্সটোত কাৰেক্ট অপশ্যন হ'ব ৰিপেণ্ট অফ। ৰিপেণ্ট অফ মানে অনুশোচনা কৰা। দ্য মেন ৰিপেণ্টেড অফ হিজ পাষ্ট মিছডিডছ, মানুহজনে তেওঁৰ অতীতৰ কুকৰ্মবিলাকৰ কাৰণে অনুশোচনা কৰিছিল। তাৰ পিছত আছে চি ইজ গিফটেড ডেছ এ চুইট ভইচ। অপশ্যনত আছে বাই, অফ আৰু উইথ। এইটো বাক্য আহিছে আগতে, গতিকে ইয়াত হ'ব চি ইজ গিফটেড উইথ এ চুইট ভইচ, গিফটেড উইথ। তাৰপিছত আছে মেন ডাজ নট লিভ ডেছ ব্ৰেড এলোন। এইটো বাক্য আহিছে আগতে, দ্য মেন ডাজ নট লিভ বাই ব্ৰেড এলোন, খাই বৈ থকাটোৱেই মানুহৰ জীৱন নহয়। তাৰপিছত আহিছে অলৱেজ বিৱেৰ ডেছ ফলছ ফ্ৰেণ্ডছ। বিৱেৰৰ লগত সদায় অফ বহে, বিৱেৰ অফ ফলছ ফ্ৰেণ্ড। গতিকে বিৱেৰৰ লগত অফ যিহেতু হয়, এইটো বাৰে বাৰে আহি আছে এইটো চেণ্টেন্স। এইবাৰ আমি লৈছোঁ 2010 কুৱেশ্যন পেপাৰখন। ইয়াতে আহিছে হোৱাট ইজ দ্য টাইম ডেছ ইউৰ ৱাচ। অপশ্যনত আছে ইন, অন আৰু বাই। গতিকে ইয়াত হ'ব হোৱাট ইজ দ্য টাইম বাই ইউৰ ৱাচ, তোমাৰ ঘড়ীত এতিয়া সময় কিমান। তাৰপিছৰ চেণ্টেন্স দিছ ইজ আ কোটেশ্যন ডেছ মিল্টন। অপশ্যনত আছে অফ, ফ্ৰম আৰু বাই। গতিকে দিছ ইজ আ কোটেশ্যন ফ্ৰম মিল্টন, কোনো লেখকৰ যদি উদ্ধৃতি দিব লগা হয় তেতিয়া কোটেশ্যনৰ পিছত ফ্ৰম হয়। তাৰ পাছত আছে ইউ শ্বুড প্ৰভাইড ৱেল ডেছ ইয়ৰ চিলড্ৰেন। অপশ্যনত আছে ফৰ, টু আৰু অফ। গতিকে ইয়াতে হ'ব প্ৰভাইড উইথ। প্ৰভাইডৰ লগত ইয়াতে উইথ নাই, গতিকে প্ৰভাইড ফৰ হ'ব, ফৰ। ইউ শ্বুড প্ৰভাইড ৱেল ফৰ ইয়ৰ চিলড্ৰেন, তুমি তোমাৰ ল'ৰা ছোৱালীসকলৰ বাবে ঠিকমতে যোগান ধৰিব লাগে উচিত, বা যোগান ধৰা উচিত। তাৰ পাছৰ চেণ্টেন্স হি হেজ নট য়েট ৰিকভাৰ্ড ডেছ হিজ ইলনেছ।
অপশ্যনত আছে বাই অফ আৰু ফ্ৰম গতিকে ইয়াত হ'ব হি হেজ নট ইয়েট ৰিকভাৰ্ড ফ্ৰম হিজ ইলনেছ কোনো ৰোগৰ পৰা আৰোগ্য পোৱাৰ অৰ্থত ৰিকভাৰৰ পিছত সদায় ফ্ৰম প্ৰিপেৰেশ্যন হয় তাৰ পিছত আহিছে হি চিম্পেথাইজড ডেছ মি ইন মাই চৰ' অপশ্যনত আছে টু উইথ আৰু ফৰ গতিকে ভাৰ্ব আছে চিম্পেথাইজ ভাৰ্বৰ লগত সদায় উইথ হ'ব চিম্পেথাইজ উইথ মানে সহানুভূতি জনোৱা গতিকে হি চিম্পেথাইজড উইথ মি ইন মাই চৰ' তেওঁ মোৰ দুখত সহানুভূতি জনাইছিল গতিকে কিন্তু চিম্পেথি যদি থাকে চিম্পেথি নাউন চিম্পেথাইজ ভাৰ্বটো যদি থাকে তেতিয়া চিম্পেথাইজৰ লগত উইথ হ'ব আৰু চিম্পেথি নাউন যদি থাকে তেনেহ'লে চিম্পেথিৰ লগত ফৰ হ'ব তাৰ পাছৰ চেণ্টেন্স দ্য অল্ড মেন ইজ হাৰ্ড ডেছ হিয়াৰিং গতিকে অপশ্যনত আছে অফ ফৰ আৰু ইন গতিকে কাৰেক্ট অপশ্যনটো হ'ব দি অল্ড মেন ইজ হাৰ্ড অফ হিয়াৰিং মানে শুনাত মানে অসুবিধা পোৱা অৰ্থাৎ কৰ্ণবধিৰ এইবাৰ আমি 2011 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াৰে ফাৰ্ষ্ট চেণ্টেন্সটো আহিছে দেয়াৰ ৱাজ আ নইজ অফ দ্য চিলড্ৰেন ডেছ প্লে অপশ্যনত আছে ইন অন এট গতিকে কাৰেক্ট অপশ্যন হ'ব দেয়াৰ ৱাজ এ নইজ অফ চিলড্ৰেন এট প্লে মানে খেলি থকা ল'ৰা ছোৱালীবিলাকৰ চিঞৰ শুনা গৈছিল তাৰ পাছত হাৰ মাদাৰ ইজ ডেছ দ্য টাউন কাউন্সিল ইয়াৰ অপশ্যন আছে ইন অন আৰু অভাৰ গতিকে কাৰেক্ট অপশ্যন হ'ব হিজ মাদাৰ ইজ ইন দ্য টাউন কাউন্সিল নেক্সট চেণ্টেন্স আছে দ্য টিচাৰ ন'জ হিজ ষ্টুডেণ্টছ ডেছ নেম অপশ্যনত আছে উইথ বাই আৰু ফৰ আনচাৰ হ'ব দ্য টিচাৰ ন'জ হিজ ষ্টুডেণ্টছ বাই নেম তাৰ পিছৰ চেণ্টেন্স আছে বেবী চিটাৰ্ছ আৰ বুন ডেছ পেৰেণ্টছ বুনৰ লগত টু হয় বেবী চিটাৰ্ছ আৰ বুন টু পেৰেণ্টছ বেবী চিটাৰ মানে আচলতে কেঁচুৱাৰ যত্ন লোৱাৰ বাবে ৰখা মানুহবিলাক পিতৃ মাতৃৰ বাবে আচলতে আশীৰ্বাদ স্বৰূপ হয় বুনটো মানে আশীৰ্বাদ স্বৰূপ এইবাৰ আমি 2012 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াৰে ফাৰ্ষ্ট চেণ্টেন্স আছে আই মেড হিম ডেছ দ্য ষ্ট্ৰীট অপশ্যনত আছে ইন এট আৰু অন গতিকে কাৰেক্ট অপশ্যন হ'ব আই মেড হিম অন দ্য ষ্ট্ৰীট মই তেওঁক ৰাস্তাত লগ পাইছিলোঁ পাছৰ চেণ্টেন্সটো আছে প্লিজ পে এটেনশ্যন ডেছ ইউৰ ষ্টাডিজ অপশ্যনত আছে ফৰ টু আৰু অন গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব প্লিজ পে এটেনশ্যন টু ইউৰ ষ্টাডিজ অনুগ্ৰহ কৰি তুমি তোমাৰ অধ্যয়নত মনোযোগ দিবা পে এটেনশ্যনটো মানে মনোযোগ দিয়া চেণ্টেন্সটো আছে হি ইজ এন অথৰিটি ডেছ চাইন্স অপশ্যনত আছে অফ ফৰ আৰু ইন গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব অথৰিটি অফ মানে কোনো বিষয়ত নলেজেবল বা এক্সপিৰিয়েঞ্চ যদি হয় এক্সপাৰ্ট যদি হয় তেনেকুৱা অৰ্থত অথৰিটিৰ লগত অফ হয় গতিকে হি ইজ এন অথৰিটি অফ চাইন্স গতিকে অথৰিটিৰ লগত অফ হ'ব তাৰ পাছৰ চেণ্টেন্স আছে দ্য টিচাৰ ইজ ইন ফুল কণ্ট্ৰল ডেছ দ্য ক্লাছ অপশ্যনত আছে অফ অভাৰ ইন গতিকে কণ্ট্ৰলৰ লগতো অভাৰ হয় গতিকে চেণ্টেন্সটো হ'ব দ্য টিচাৰ ইজ ইন ফুল কণ্ট্ৰল অভাৰ দ্য ক্লাছ মানে শিক্ষকজনে তেওঁৰ ক্লাছটো কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ এইবাৰ আমি লৈছোঁ 2014 কুৱেশ্যন পেপাৰখন এটা ফাৰ্ষ্ট চেণ্টেন্স আছে হেপিনেছ কনচিষ্ট ডেছ স্পিকিং দ্য ট্ৰুথ অপশ্যনত আছে অফ ইন আৰু ফৰ গতিকে কনচিষ্ট ইন হ'ব হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ এই চেণ্টেন্সটো আগতেও আহিছে কনচিষ্ট ইন মানে নিৰ্ভৰ কৰা আমি আগতেও কৈছোঁ কনচিষ্ট অফ প্ৰিপজিশ্যন হ'ব পাৰে কনচিষ্ট অফ হ'লে গঠিত বুজায় গতিকে ইয়াত কাৰেক্ট অপশ্যন হ'ব হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ হেপিনেছ মানে সুখ নিৰ্ভৰ কৰে সঁচা কথা কোৱাৰ ওপৰত তাৰ পাছত আহিছে ওৱান শুড বি অনেষ্ট ডেছ ডিলিং উইথ ফেলোমেন অপশ্যনত আছে ইন অন আৰু এট গতিকে ইয়াত
অপশ্যন হ'ব অনেষ্ট ইন ডিলিং উইথ দ্য ফেলো মেন। অপশ্যন হ'ব ওৱান শুড বি অনেষ্ট ইন ডিলিং উইথ ফেলো মেন। গতিকে ইন অপশ্যনটো ইয়াত কাৰেক্ট অপশ্যন হ'ব। তাৰ পিছৰ চেণ্টেন্স আছে চি ইজ লুকিং ডেছ এ ডমেষ্টিক হেল্প। অপশ্যনত আছে টু ইন আৰু ফৰ। গতিকে কাৰেক্ট অপশ্যন হ'ব চি ইজ লুকিং ফৰ এ ডমেষ্টিক হেল্প। তেওঁ ঘৰুৱা সহায় বিচাৰি আছে। গতিকে লুক ফৰ মানে বিচৰা। তাৰ পাছৰ চেণ্টেন্স আছে দ্য বাৰ্ডেন চিমড টু মাছ ডেছ হিম। টু মাছ অন হিম। দ্য বাৰ্ডেন চিমড টু মাছ অন হিম। এইবাৰ আহিল 2015 কুৱেশ্যন পেপাৰখন। প্ৰথম চেণ্টেন্সটো আছে হেল্থ ইজ প্ৰিফাৰেবল ডেছ ৱেল্থ। অপশ্যনত আছে দেন ফৰ আৰু টু। গতিকে প্ৰিফাৰেবলৰ লগত টু হয়, প্ৰিফিয়াৰৰ লগতো টু হয় আৰু প্ৰিফাৰেবলৰ লগতো টু হয়। হেল্থ ইজ প্ৰিফাৰেবল টু ৱেল্থ। স্বাস্থ্য সম্পত্তিতকৈ বেছি প্ৰিফাৰ কৰিবলগীয়া। তাৰ পিছৰ চেণ্টেন্সটো আছে হি ইজ এংগ্ৰি ডেছ হিজ য়ং নটি ছিষ্টাৰ। হি ইজ এংগ্ৰি ডেছ হিজ নটি ছিষ্টাৰ। অপশ্যনত আছে এট উইথ আৰু আপন। গতিকে ইয়াত হ'ব এংগ্ৰি উইথ। এংগ্ৰি উইথ মানে কোনো ব্যক্তিৰ প্ৰতি বা কোনো মানুহৰ প্ৰতি যদি খং কৰা বুজায় তেতিয়া এংগ্ৰি উইথ হয়, আৰু যদি কোনো বস্তুৰ প্ৰতি খং কৰা বুজায় তেতিয়া এংগ্ৰি এট হয়। এইবাৰ আমি 2016 পেপাৰখন লৈছোঁ। ইয়াৰে ফাৰ্ষ্ট চেণ্টেন্স আছে দ্য কাউ লিভছ ডেছ গ্ৰাছ। অপশ্যনত আছে বাই ফ্ৰম আৰু অন। গতিকে লিভছৰ লগত ইয়াত অন হ'ব। লিভছ অন মানে খাই জীয়াই থকা। দ্য কাউ লিভছ অন গ্ৰাছ তাৰ মানে গৰুৱে ঘাঁহ খাই জীয়াই থাকে। তাৰ পিছৰ চেণ্টেন্সটো আছে হি লিভছ ডেছ হেণ্ড টু মাউথ। অপশ্যনত আছে অন ফ্ৰম আৰু বাই। এই চেণ্টেন্সটো আগতে আহিছে। আনচাৰটো হ'ব হি লিভছ ফ্ৰম হেণ্ড টু মাউথ। তেওঁ পেটে ফেটে খাই জীয়াই আছে। তাৰ পাছৰ চেণ্টেন্সটো হৈছে হি ইজ এপইণ্টেড ডেছ দ্য পোষ্ট। অপশ্যনত আছে ইন টু আৰু এট। গতিকে এপইণ্টেডৰ লগত যিহেতু পোষ্ট আছে পিছফালে, গতিকে এপইণ্টেড টু দ্য পোষ্ট। তাৰমানে কোনো পদত যদি এপইণ্ট কৰা বুজায় তেতিয়া এপইণ্টেড টু হয়। হি ইজ এপইণ্টেড টু দ্য পোষ্ট। তেওঁক পদটোত নিযুক্তি দিয়া হৈছিল, নিযুক্তি দিয়া হৈছে। তাৰ পাছৰ চেণ্টেন্স আছে চি ইজ জুনিয়ৰ ডেছ মি বাই 3 years। অপশ্যনত আছে টু ফ্ৰম আৰু দেন। ইয়াতে কাৰেক্ট অপশ্যন হ'ব চি ইজ জুনিয়ৰ টু মি বাই 3 years। তাই মোতকৈ 3 বছৰে কনিষ্ঠ বা সৰু। এইবাৰ আমি 2017 কুৱেশ্যন পেপাৰখন লৈছোঁ। ইয়াতে প্ৰথম চেণ্টেন্সটো হৈছে উই গ' টু স্কুল ডেছ বাছ। অপশ্যনত আছে ইন উইথ আৰু বাই। গতিকে অপশ্যন কাৰেক্ট অপশ্যন হ'ব উই গ' টু স্কুল বাই বাছ। এইটো আগতেও আহিছে। তাৰ পাছৰ চেণ্টেন্সটো আছে আই এম ছিনিয়ৰ ডেছ ইয়'ৰ ছিষ্টাৰ। অপশ্যনত আছে দেন টু আৰু ফ্ৰম। গতিকে ছিনিয়ৰৰ লগত টু হয়, আমি আগতে বহুতবাৰে কৈছোঁ। তাৰপিছত আহিছে দি প্ৰিন্সিপাল প্ৰিজাইডেড ডেছ দ্য মিটিং। প্ৰিজাইডেডৰ লগত অভাৰ হয়। প্ৰিজাইড অভাৰ মানে সভাপতিত্ব কৰা। এইটো চেণ্টেন্সৰ আগতে আহিছে বহুতবাৰ। তাৰপিছত হৈছে চি এক্সেলছ ডেছ ডেন্সিং। অপশ্যনত আছে ইন এট আৰু বাই। গতিকে এক্সেলৰ লগত সদায় ইন হয়। এক্সেলছ ইন মানে কোনো বিষয়ত উৎকৰ্ষ সাধন কৰা। গতিকে চি এক্সেলছ ইন ডেন্সিং, তেওঁ নাচোনত বা নৃত্যত উৎকৰ্ষ সাধন কৰিছে, মানে ভাল হৈছে। এইবাৰ আমি 2018 কুৱেশ্যন পেপাৰখন লৈছোঁ। ইয়াত ফাৰ্ষ্ট চেণ্টেন্স হৈছে হি অলৱেজ ৰানছ ডেছ মানি। অপশ্যনত আছে এট ফৰ আৰু আফটাৰ। গতিকে আমি আগতেও কৈছোঁ, এইটো আলোচনা কৰিছোঁ, ৰানৰ পিছত আফটাৰ হয়। ৰান আফটাৰ মানে পিছে পিছে দৌৰা, অৰ্থাৎ লোভ কৰা। তেওঁ সদায় টকাক লৈ লোভ কৰে। তাৰ পিছৰ চেণ্টেন্স হৈছে ফ্ল'ৰ ইজ মেড ডেছ হুইট। অপশ্যনত আছে অফ ফ্ৰম আৰু উইথ। গতিকে ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট। আমি এইটো আগতে পাইছোঁ, মেক ফ্ৰম আৰু মেক অফ, এইটো কৈছোঁ ডিফাৰেঞ্চ দুটা। গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট।
তাৰ পিছৰ সেন্টেন্স আছে ৰাইট ইউৰ আনসাৰ্স ড্যাশ ব্ল্যাক ইংক অপশনত আছে উইথ বাই আৰু ইন গতিকে ইয়াতে কাৰেক্ট আনসাৰ হ'ব ৰাইট ইউৰ আনসাৰ ইন ব্ল্যাক ইংক তাৰ পাছৰ সেন্টেন্সটো আছে দ্য কাউ লিভছ ড্যাশ গ্ৰাছ অপশনত আছে অন আপন আৰু উইথ গতিকে কাৰেক্ট আনসাৰ হ'ব দ্য কাউ লিভছ অন গ্ৰাছ লিভছ অন মানে খাই জীয়াই থকা গতিকে ইয়াতে লিভছ অন হ'ব এইবাৰ আমি 2019 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াতে ফাৰ্ষ্ট সেন্টেন্স আহিছে দিছ ট্ৰেইন ইজ বাউণ্ড ডেছ দিল্লী এইটো আগতেও আহিছে অপশ্যনত আছে টু আপন আৰু ফৰ গতিকে এটা হ'ব বাউণ্ড ফৰ দিছ ট্ৰেইন ইজ বাউণ্ড ফৰ দিল্লী অৰ্থ হৈছে ট্ৰেইনখন দিল্লী অভিমুখে যাব ওলাইছে মানে বাউণ্ড ফৰ মানে অন দ্য ৱে টু দিল্লী মানে দিল্লীলৈ যাব ওলাইছে তাৰ পিছৰ সেন্টেন্স আছে আসাম ইজ ৰিচ ড্যাশ মিনাৰেলছ এইটো আগতে আহিছে বহুতবাৰ অপশ্যনত আছে ফৰ ইন আৰু এবাউট গতিকে ৰিচ ইন মিনাৰেলছ তাৰ পাছৰ সেন্টেন্স আছে আই মেড হিম ড্যাশ দ্য ষ্ট্ৰীট অপশ্যনত আছে ইন অন আপন কাৰেক্ট অপশ্যন হ'ব আই মেড হিম অন দ্য ষ্ট্ৰীট এইটো আহিছে আগতেও তাৰ পাছত হৈছে হেপিনেছ কনচিষ্ট ড্যাশ স্পিকিং দ্য ট্ৰুথ অপশ্যনত আছে অফ ইন আৰু এট গতিকে ইয়াতে হ'ব হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰুথ এইবাৰ আমি 2020 কুৱেশ্যন পেপাৰখন লৈছোঁ ইয়াত আছে ফাৰ্ষ্ট সেন্টেন্স দে আৰ ছেটিছফাইড ড্যাশ ইউৰ ৱৰ্কছ অপশ্যনত আছে বাই এট আৰু উইথ গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব ছেটিছফাইড উইথ এইটো আগতেও আহিছে দে আৰ ছেটিছফাইড উইথ ইউৰ ৱৰ্ক তেওঁলোক তোমাৰ কামত সন্তুষ্ট হৈছে তাৰ পাছতো আছে মেন ডাজ নট লিভ ড্যাশ ব্ৰেড এলোন এইটো আগতেও বহুতবাৰ আহিছে গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব মেন ডাজ নট লিভ বাই ব্ৰেড এলোন তাৰ পাছৰ সেন্টেন্স ৰীতা এক্সেলছ ড্যাশ ডেন্সিং এইটো আহিছে আগতে অপশ্যনত আছে এট বাই ইন গতিকে এক্সেলছ ইন হ'ব ৰীতা এক্সেলছ ইন ডেন্সিং তাৰ পাছৰ সেন্টেন্স হি ইজ লুকিং ড্যাশ ডমেষ্টিক হেল্প অপশ্যনত আছে টু ইন আৰু ফৰ এইটো সেন্টেন্সো আগতে আহিছে কাৰেক্ট আনসাৰ হ'ব হি ইজ লুকিং ফৰ এ ডমেষ্টিক হেল্প এইবাৰ আমি লৈছোঁ 2022 কুৱেশ্যন পেপাৰখন ইয়াতে আহিছে ফাৰ্ষ্ট সেন্টেন্স দে আৰ চিটিং ড্যাশ দ্য ডাইনিং টেবল অপশ্যনত আছে অন এট আৰু আপন কাৰেক্ট অপশ্যন হ'ব দে আৰ চিটিং এট দ্য ডাইনিং টেবল তাৰ পাছৰ সেন্টেন্স ৰবি ইজ চিনিয়ৰ ড্যাশ মি বাই 2 years অপশ্যন আছে ফ্ৰম দেন টু কাৰেক্ট অপশ্যন হ'ব ৰবি ইজ চিনিয়ৰ টু মি বাই 2 years তাৰ পাছৰ সেন্টেন্স হি ইজ প্ৰিভেণ্টেড ড্যাশ গোয়িং টু দিল্লী অপশ্যনত আছে ফৰ ফ্ৰম উইথ গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব হি ৱাজ প্ৰিভেণ্টেড ফ্ৰম গোয়িং টু দিল্লী প্ৰিভেণ্টৰ লগত ফ্ৰম হয় তাৰ পাছৰ সেন্টেন্স ফ্লোৰ ইজ মেড ড্যাশ হুইট গতিকে আগতে বহুতবাৰ আহিছে ফ্লোৰ ইজ মেড ফ্ৰম হুইট এইবাৰ আমি লৈছোঁ 2023 কুৱেশ্যন পেপাৰখন ইয়াত ফাৰ্ষ্ট সেন্টেন্স আছে পুট দ্য কাপ ড্যাশ দ্য ডিছ অপশ্যনত আছে এট ইন অন আৰু অভাৰ গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব হি পুট দ্য কাপ অন দ্য ডিছ অন হ'ব তাৰ পিছৰ সেন্টেন্সটো আছে দ্য কাউজ আৰ ড্যাশ দ্য ফিল্ড অপশ্যনত আছে ইন টু অন বাই গতিকে ইয়াতে হ'ব দ্য কাউজ আৰ অন দ্য ফিল্ড তাৰ পাছৰ সেন্টেন্স আছে লীলা লিভছ ড্যাশ হাৰ পেৰেণ্টছ অপশ্যন আছে বাই উইথ আপন আৰু এট গতিকে ইয়াতে কাৰেক্ট অপশ্যন হ'ব লীলা লিভছ উইথ হাৰ পেৰেণ্টছ তাৰ পাছৰ সেন্টেন্স হি ইজ ফণ্ড ড্যাশ ৰিডিং নভেলছ অপশ্যন আছে এট ইন অফ আৰু ফৰ কাৰেক্ট অপশ্যন হ'ব হি ইজ ফণ্ড অফ ৰিডিং নভেলছ তাৰ পাছৰ সেন্টেন্স আছে দিছ শ্বপ ডিলছ দ্য ষ্টেচনাৰী অপশ্যনত আছে এট ইন উইথ আৰু এবাউট গতিকে ইয়াতে হ'ব দিছ শ্বপ ডিলছ ইন ষ্টেচনাৰী ডিলছ ইন মানে ব্যৱসায় কৰা গতিকে কাৰেক্ট অপশ্যন হ'ব দিছ শ্বপ ডিলছ ইন ষ্টেচনাৰী এইবাৰ আমি লৈছোঁ
2024 কুৱেশ্যন পেপাৰখন ইয়াত এটা আহিছে দ্য ট্ৰেইন উইল ষ্টপ ডেছ ষ্টেচন মেনি ষ্টেচনছ ইয়াতে অপশ্যন আছে অন আপন এট বাই গতিকে কাৰেক্ট আনচাৰ বা অপশ্যনটো হ'ব দ্য ট্ৰেইন উইল ষ্টপ এট মেনি ষ্টেচনছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইমান পৰে আমি 1998 চনৰ পৰা 2024 চনলৈ HSLC পৰীক্ষাত অহা যিবিলাক প্ৰিপজিশ্যন সেই প্ৰিপজিশ্যনবিলাক আলোচনা কৰিলোঁ মই আশা ৰাখিছোঁ তোমালোকক এই প্ৰিপজিশ্যনখিনি সহায় কৰিব আৰু পিছলৈ মই এনেকুৱা ধৰণৰ আৰু কিছুমান ভিডিঅ' তোমালোকৰ উপকাৰ হোৱাকৈ দিম গতিকে পিছলৈ তোমালোকে এই ভিডিঅ'বিলাক চাবা বুলি মই আশা ৰাখিলোঁ ধন্যবাদ